নমস্কাৰ জয়কুণ্ডী আজি আমাৰ মাজত আছে গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা তথা অসম চৰকাৰ তাহানিৰ শিলং ৰাজধানীৰ তথা দিছপুৰৰ ৰাজধানী আৰু বিটিআৰৰ কোকৰাঝাৰ ৰাজধানী অভিজ্ঞতা সম্পন্ন তেখেত আইনজ্ঞ বিশিষ্ট সমাজকৰ্মী সমাজহিতৈষী ব্যক্তি আমাৰ শ্ৰীযুত প্ৰমা দেউৰী ভৰালী তেখেতক আমি বহুত দিনৰ পৰা লগ পাইছোঁ আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ আপুনি চমুকৈ আপোনাৰ এই কাৰ্যকলাপ তাহানি শিলঙত কাম কৰোঁতে আপুনি অসমৰ কোন মানে কাক কাক লগ পাইছিলে কোন মানে বিশিষ্ট ব্যক্তিসকলক পাইছিলে আপুনি মই শিৱসাগৰ কলেজৰ পৰাই হয় BSc পাছ কৰিয়েই 1970 শিলঙলৈ গ'লোঁ শিলঙলৈ গৈ তাতে অসম বিধান সভাতে হয় এই 1970 চনতে মই চাকৰিত জইন কৰিছিলোঁ হয় জইন কৰি তেতিয়া মই অসম বিধান সভাতে প্ৰথমতে আমি তেনেকৈ MLA মিনিষ্টাৰবিলাকক লগ পাওঁ ঠিক তেনেকুৱা সময়তে বিমলা প্ৰসাদ চলিহা আছিলে চিফ মিনিষ্টাৰ তেতিয়া আমাৰ ট্ৰাইবেলৰ সব প্ৰায় MLA খিনিকে আমি চাকৰিত জইন কৰি এনেকৈ ফোন কৰিলোঁ তাৰপিছত আমাৰ মিচিং দেউৰী MLA নাই আমাৰ তাৰমানে বড়ো MLA আছিলে ভীমৰ দেউৰী তেখেত উচ্চ সদনৰ আছিলে ভীমৰ দেউৰীটো আমি লগ পোৱা নাপালোঁ ভীমৰ দেউৰীক আমি লগ নাপালোঁ তেওঁ তাৰমানে উচ্চ সদনৰ আছিলে তেতিয়া সেই কিন্তু খাৰকটলৈ যিবিলাক নেকি ইলেক্টেড মেম্বাৰ সেইখিনিকে আমি লগ পাইছোঁগৈ লগ পাই তাৰপিছত তাত খাৰকটলৈ প্ৰথম MLA আছিলে নেকি আমাৰ তেওঁ তাৰমানে আমি লগ পাইছোঁগৈ লগ পাইছোঁ মানে সেই সময়ত আছে আৰু তাৰপিছত আৰু আমি চব যিমানখিনি আমাৰ নেক্সট MLA চব লগ পাইছোঁ তাতে শ্বিলঙতে লগ পাইছোঁ তেনেকৈ হেৰি এই পুষ্প হেৰি আছিলে হপায় নামেশ্বৰ পেগু নামেশ্বৰ পেগুত ঢকুৱাখানাত উঠিছে নামেশ্বৰ পেগুত ইয়াত পাইছোঁ নেকি নামেশ্বৰ পেগু শ্বিলঙতে পাইছিলে অলপ কাটাকাটি কৰিবা আৰু শ্বিলঙতে পাইছোঁ নামেশ্বৰ পেগু তাৰপিছত আমি তেনেকৈ চব যিমানখিনি আমাৰ MLA আছিলে লক্ষ্যদলে MLA হ'ল নে নহ'ল জানো MLA হ'ল মিনিষ্টাৰো আছিলে লক্ষ্যদলে তাৰপিছত ৰমেশ মোহন কুলি আমি তাৰমানে সমন্তটো ককাইদেউ বুলিয়ে চবকে মতা হৈছিল তেনেকৈ চাহ তাৰ বৰ বেছি নাছিল আমাৰ তেনেকৈ যিহেতুকে আমি ব্ৰাদাৰলিহুড আৰু আমি ট্ৰাইবেল হিচাপে চবকে লগ পাই আমি তেনেকেই শ্বিলঙত 3 বছৰ চাকৰি কৰিলোঁ মই তাৰপিছত দিছপুৰ অহাৰ পিছত কাক কাক কেনেকৈ পালে তাৰপিছত দিছপুৰলৈ আহিলে দিছপুৰত আহি পিনে তাৰপিছত আৰু মালপেগু আছিলে মালপেগু তেওঁতো SC ST কমিটিৰ চেয়াৰমেন আছিলে সেই সময়ত SC ST কমিটি আমি গোটেই জুনাইৰ পৰা আৰম্ভ কৰি পিনে একেবাৰে কোকৰাঝাৰ পৰ্যন্ত টুৰ কৰি SC ST কমিটি ৰিপৰ্ট কৰিছোঁ আৰু তাৰপিছত ৰিপৰ্ট কৰিছোঁ তাৰপিছত ৰমেশ মোহন কুলি আছিলে ৰমেশ মোহন কুলিৰ দিনতে আমি তাৰমানে SC ST কমিটিৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো আমি হেৰি কৰি পাছ কৰিছোঁ 1:4 যিটো কোটা হিচাপে পাব লাগে সেইটো আমি তেতিয়া হেৰি কৰিছোঁ সেইদিনাখন পাৰ্টি দিছে এছেম্বলিত ৰমেশ মোহন কুলিয়ে তেতিয়া নন্দেশ্বৰ দেউৰী বৰা আছিলে তেতিয়া ডেপুটি ছেক্ৰেটাৰী হিচাপে তেওঁৱে গোটেই ড্ৰাফ্ট চাফ লিখি মেলি গোটেইখিনি ইমান কোঅপাৰেটিভলি আমি মেম্বাৰখিনি আছিলোঁ আমি আৰু তেতিয়া আৰু হিজে দেউৰী হিজে মিচিং হিজে বড়ো এইটো আমাৰ ভাৱনা ট্ৰাইবেলৰ সমূহ কল্যাণ হ'ব লাগে ট্ৰাইবেলে তাৰমানে আমি জনজাতীয়সকল বাচিব লাগে সেই হিচাপে চিন্তা কৰিছিলে প্ৰথম প্ৰায়ৰিটি এইটো দিছিলে আপোনালোকে সেই তেনেকুৱাকৈ আমাৰ একেবাৰে আত্মীয়তাৰ যিটো শ্ৰদ্ধা সেইটো বিৰাট ফুটি উঠিছিলে আমি তেতিয়া
খালি নামটোহে আৰু পাকিস্তানটো আমিতো চব একেই আৰু আমি তেতিয়া কোনো হেৰি নাই তেতিয়া সেই নিচিনা কৰি পেলাই একদম পাৰ্টি খাই পিনে আৰু SC/ST কমিটি হেৰি কৰিছে সেই নিচিনা কৰি পিনে তাৰপিছত আৰু আমি চবেই লগালগি হৈছোঁ কোচবতৰ চলি ফেকুক লগ পাইছোঁ তাৰপিছত আৰু মালপেকুটো চেয়াৰমেন আছিলেই তাৰপিছত আৰু ৰমেশ মোহন কলি তাৰপিছত আৰু মালপেকু আৰু নামিছৰ পেকুৰ কথাটো কৈছোঁ তেওঁ সেইখিনি আমি গোটেই যিমানখিনি ললিত দলে পাইছিল নে আপোনালোকে ললিত দলে ললিত কুমাৰ দলে ইন্দিৰা গান্ধী যে আহিছিলে হয় তেতিয়া প্ৰথম AICC তেখেতে প্ৰেচিডেণ্ট আছিল APCC ললিত দলে ললিত কুমাৰ দলে হয় হয় ললিত দলে আমি সেই তাত খানাপাৰাত ললিত দলেক লগ পাইছোঁ ললিত ইন্দিৰা দলে গান্ধী আহিছিলে তেওঁক লগ পাইছোঁ আমি তাৰপিছত তেওঁৰ লগতে তেনেকৈ আমি সৌহাৰ্দ্যপূৰ্ণ হিচাপে ইয়াতে ব্ৰিটিছপুৰলৈ আহিলোঁ 1973তে তাৰপিছত আমি My life had played a pivotal role in my life. Here's wishing a very happy Women's Day to all the women out there. এই অসমত কেৱল জাগৰণ সৃষ্টি কৰা হৈছিল সেই সময়ত আমাৰ তাৰমানে আমি SC/ST কমিটি যিবিলাক নেকি আমাৰ ট্ৰাইবেলৰ সেই যে ব্লক যিবিলাক সেইবিলাকৰ সৃষ্টি কৰি হেৰি প্ৰায় মাত্ৰা আমি চাইছিলোঁ 47টা বেল্ট এণ্ড ব্লক আমি চাইছিলোঁ একদম জুনাইৰ পৰা আৰম্ভ কৰি পিনে চাই মেলি তাৰ একদম ধুনীয়া ৰিপৰ্ট এটাও লিখিছোঁ আমি সেই ৰিপৰ্টটো লিখোঁতে তেতিয়া আমি SC/ST কমিটি যিবিলাক নেকি ট্ৰাইবেল বেল্ট এণ্ড ব্লক চাবৰ কাৰণে 9টা ADC এপইণ্টমেণ্ট দিবৰ কাৰণে এইটো ৰিকমেণ্ডেশ্যন কৰা হৈছিল আৰু গভৰ্ণমেণ্টে সেইমতে কৰিছিলেও যে SC/ST যিবিলাক নেকি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে সেইবিলাক চাবৰ কাৰণেই হেৰি কৰা হৈছিল তেওঁ তাৰমানে এপইণ্টমেণ্ট দিয়া হৈছিল লুক আফটাৰ দ্যাট এতিয়া কিন্তু এইটো চিষ্টেম নাই কিন্তু এতিয়া সেইবিলাক নাইকিয়া হৈ গৈছে এতিয়া সেইবিলাক গভৰ্ণমেণ্ট চেঞ্জ হৈ গৈছে সেইটো হৈ গৈছে এতিয়া নানা ৰকমৰ তেনেকুৱা আৰু প্ৰচিডিউৰলি আমিও ৰিটায়াৰমেণ্ট কৰি গ'লোঁ বা তেনেকুৱা কেতিয়াবা বিৰাট জাগৰণ সৃষ্টি হৈছিল এতিয়া আপুনি ভাবেনে ট্ৰাইবেল বেল্ট এণ্ড ব্লকবোৰ বাচি আছে বুলি ST ব্লক মানে বেকলগবোৰ চাকৰিৰ ক্ষেত্ৰত কিবা বাচি আছে বুলি আপুনি ভাবেনে আমি সেইখিনি সময়ত আমি হেৰি কৰিছিলোঁ কিন্তু প্ৰেজেণ্ট মানে এতিয়া সাম্প্ৰতিক কালত কিবা এতিয়া প্ৰেজেণ্টতো আমি সেইটো চাব পৰা হোৱা নাই আৰু মই তাৰপিছত মানে কি ক'লোঁ মই তাৰ অসম বিধানসভাৰ পৰা এডিশ্যনেল ছেক্ৰেটাৰী হিচাপে ৰিটায়াৰ কৰিলোঁ কৰি পিনে তাৰপিছত 2004তে তাৰপিছত মই ডাইৰেক্ট ৰিটায়াৰমেণ্টৰ আগতে আকৌ তাত ছেক্ৰেটাৰী হিচাপে BTCত লগ BTCত তাৰমানে সিহঁতে আহি পিনে তেওঁলোকৰ জইণ্ট ছেক্ৰেটাৰী আহি পিনে মোক লৈ গ'ল মোক ডাইৰেক্ট সুধিছে আপুনি যাব নেকি আমাৰ তাত ছেক্ৰেটাৰী হৈ পিনে তাৰপিছত মই অলপ সন্মতটো দিলোঁ আৰু তেওঁলোকে চিঠি আনিছেই তাৰপিছত মই কনচেণ্টটোহে দিব লাগে তাৰপিছত মই বোলো যাম ঠিক আছে মোৰো ৰিটায়াৰমেণ্ট ওচৰ বুলি তাৰপিছত আৰু মোক লৈ গ'ল আৰু তাতে মই গোটেই যিমানখিনি হেৰি এছেম্বলি ফাংচন এণ্ড প্ৰচিডিউৰ সেইবিলাকক সব গোটেইখিনি ময়ে কণ্টেক্ট কৰিছোঁ তাত হাগ্ৰামা চিফ হৈ থাকোঁতে চিফ হিচাপে আছিল আৰু তেওঁলোকক শপত গ্ৰহণ কৰোৱাটো ময়েই তাৰমানে তৰুণ গগৈও গৈছিলে আৰু তেওঁলোকক তাৰমানে সেই প্ৰথম ভোট টেকিং কৰা হেৰি সময়ত তাৰপিছত ময়ে চব কণ্টেক্ট কৰিছোঁ মোৰ লগত আছিলে হেৰি PP ভাৰ্মা PP ভাৰ্মাই চিধা মোকে লগ ল'বলৈ গৈছে তাৰমানে তেওঁ তাতে প্ৰিন্সিপাল ছেক্ৰেটাৰী হৈ আছিলে আৰু মোক লগত লৈ বিচাৰি মোক আনিছে মই চাৰ্কুইট হাউচত আছিলোঁ তাৰপিছত আনি পিনে গোটেইখিনি আমাৰ এই ভোট টেকিঙৰ প্ৰচেছ যিখিনি কৰিব লাগে চিডলৰ মতে যিটো ভোট টেকিং ল'ব লাগে সেইমতে চব মই কৰিলোঁ PP ভাৰ্মা আৰু মই তেনেকৈ আমি ভোট টেকিংটো হাগ্ৰামাহঁতক কৰালোঁ তাত চব যিমানখিনি EM আছে DMC সেইবিলাকক আমি ধুনীয়াকৈ তৰুণ গগৈ আছিলে আৰু বেলেগ হেৰিও আছিলে আমাৰ তাৰমানে মিনিষ্টাৰো আছিলে আমি গোটেইখিনি তেনেকৈ হেৰি কৰি পিনে প্ৰথম তাতে গৈ পিনে মই তেনেকৈ ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ছেক্ৰেটাৰী আমি মানি লৈ পিনে আমি সেইটো এছেম্বলি চলাইছিলোঁ এই কথাটো তৰুণ গগৈয়ে আমাৰ স্পীকাৰক তাৰমানে দেউৰীয়া নাৰ্জাৰী আছিলে প্ৰথম তেওঁ 2005ৰে এইটো কথাটো সেইটো তাৰমানে
ক'লে যে তৰুণগগৈ সেইটো আপোনালোকে আমাৰ ৰুলছটোকে লৈ লওক ইয়াতে আপোনালোকে চব পাব যিমানখিনি আছে আপোনালোকৰতো 45 MLA সেইটোকে ল'বলৈ আমাক তেতিয়া চিফ মিনিষ্টাৰে তৰুণগগৈ দিলে আৰু আমি সেইটোকে হেৰি কৰি বেলেগকৈ কমিটি এটা গঠন কৰিলোঁ আৰু কমিটি গঠন কৰি পিনে স্পীকাৰে সেইটোকে হাউচত প্লেচ কৰাই পিনে আমি অলপ এমেণ্ডমেণ্টটো কৰিছোঁ আৰু বেলেগ এতিয়া যিবিলাক মিনিষ্টাৰ জেগাত PM কৰি দিছোঁ তেনেকৈ হেৰি কৰিলে এইবিলাক চিফ মিনিষ্টাৰ জেগাত চিফ কৰি দিছোঁ তাৰমানে এই নিচিনা কৰি পিনে আমি চব গোটেইখিনি সেইখিনি চিষ্টেমেটিকেলি কৰাই পিনে মই তাত প্ৰায় চব গোটেই নতুনকৈ শিকাইছোঁ মই চব গোটেইখিনি এতিয়া আপোনাৰ ইহঁতৰ 6 শিডিউল হোৱাৰ কাৰণে হৈছে এতিয়া মিচিঙে পোৱা নাই দেউৰী পোৱা নাই ৰাভাই পোৱা নাই মানে কিবা TY পোৱা নাই সেই সন্দৰ্ভত আপুনি কি কয় দেউৰীক 6 শিডিউল লাগে নে নালাগে আপোনাৰ ডিষ্ট্ৰিক্ট মিচিঙক লাগে নে নালাগে আমাৰতে চবকে 6 শিডিউলটো লাগে দিব লাগে কিন্তু আমাৰ যে বাউণ্ডেৰী হোৱা নাই যে এইটো কাৰণে অলপমান অসুবিধা হৈ আছে বাউণ্ডেৰী থকা হ'লে কোনো কথাই নাছিল এতিয়া তেনেকৈ অকল দেউৰীয়ে নহয় মিচিঙৰো সেই তেনেকৈ হেৰি নাই আমাৰ তাৰমানে আমাৰ মানুহবিলাক সিঁচৰিত হৈ আছে এটা শিৱসাগৰ তোমালোকে ইছাঙত আছা আৰু সিফালে গোগামুখত আছে সিফালে আছে সেইকাৰণে আমাৰ বাউণ্ডেৰী নথকাৰ কাৰণে 6 শিডিউলৰ কাৰণে অলপ অসুবিধা হৈছে কিন্তু চৰকাৰ সদিচ্ছা হ'লে এইটো দিব পাৰিম চৰকাৰ সদিচ্ছাৰ অভাৱ চৰকাৰে তাৰমানে আমাৰ তাৰমানে ৰাজনীতিত একো নোৱাৰা কাম নাই ছেটেলাইটটো যদি দিব পাৰিছে গভৰ্ণমেণ্টে যদি ইচ্ছা কৰে তেতিয়াহ'লে মানে তেনেকেই যদি কৰে ছেটেলাইট হিচাপেই যদি 6 শিডিউলটো কৰি বনাই দিয়ে তোমালোকে গাঁওখিনিকে লৈ তোমালোকে হেৰি কৰা আৰু ডেভেলপমেণ্ট কৰিবৰ কাৰণে তোমালোকে তেতিয়া তাৰমানে পঞ্চায়তৰ পইচাখিনি তাত দি দিলেই হৈ গ'ল যিখিনি এৰিয়াত পৰে পঞ্চায়তৰ পইচাখিনিৰেতো চলি থাকিব পাৰে সেইটোৱেতো এতিয়া BTCটো পঞ্চায়তৰ পইচাৰহে তাত DC-বিলাকৰ একো কাম নাই এই চিৰাং ডিষ্ট্ৰিক্টৰ বা হেৰি কোকৰাঝাৰ DC বা এইবিলাক DC-বিলাকৰ কোনো কাম নাই পঞ্চায়তৰ পইচাটোকে চলাইছোঁ আমি তাত এই পঞ্চায়তৰ পইচাটোকে তেনেকৈ কৰি যদি আমাক যদি দি দিয়ে যে তোমালোকৰ এৰিয়াখিনিত পঞ্চায়তটো হ'ব নালাগে তোমালোকে তেনেকৈ চিডিউল হিচাপে লৈ পিনে তোমালোকে তোমালোকৰখিনি ডেভেলপ কৰা এইটো ভিলেজ কাউন্সিল হৈ যাব গাঁও পঞ্চায়তৰ হ'লে তাত ভিলেজ কাউন্সিল হৈ যাব ডেভেলপমেণ্ট কাউন্সিল হ'ব তেতিয়াতো আমাৰতো ধুনীয়া ফাংচন হৈ যাব আৰু টকাও আমাৰ কাৰণ পাৱাৰ এণ্ড ফাংচন ডিচেন্ট্ৰেলাইজেশ্যন হ'ব পাৱাৰ এণ্ড ফাংচন তেতিয়া আমাৰ যিমানখিনি অফিচাৰ আছে নিয়োগ কৰি পিনে ফাইনেন্সিয়েল অট'নমি হৈ আহিব এডুকেশ্যনত কৰিব পাৰিম আমি তেতিয়া এডুকেট ডেভেলপ কৰিব পাৰিম প্ৰাণ মাত্ৰা আৰু তাৰমানে যিমানখিনি এতিয়া এইটো ৰাস্তাৰ পৰা সিটো ৰাস্তালৈ যিটো লিংক কৰি দিব লাগে সেইটো তেতিয়া আমি নিজৰ মানুহ নিজে ব্যৱহাৰ কৰি পিনে নিজেই হেৰি কৰি পিনে বহুত ডেভেলপ কৰিব পৰা যায় তেতিয়া আৰু তেতিয়া মানুহৰ সেইখিনি হেৰি হৈ যায় এই তেনেকৈ যদি কৰে সেইটো গভৰ্ণমেণ্টে যদি হেৰি কৰে সদিচ্ছা বা হেৰি কৰে সেইটো কৰিব পাৰে আপোনাৰ মতে আপাৰ হাউচ কিয় লাগে অসমত আপাৰ হাউচতো বিশ্ব সদনটো কিয় লাগে আপুনি বহুবাৰ আপুনি লেখা মেলা কৰে আপাৰ হাউচটো আমাৰতো সেইটো একদম ইনভেৰিয়েবলি লাগে যিহেতুকে এতিয়া আমাৰ যিহেতুকে ট্ৰাইবেলবিলাক আমি সিঁচৰিত হৈ আছো আমাৰ ৰিপ্ৰেজেণ্টেটিভ নাইকিয়া হৈ যায় এতিয়া আমাৰ তাৰমানে এতিয়া যিবিলাক নেকি টেঙাল কছাৰীৰো নাই দেউৰীৰো নাই MLA হিচাপে তাৰমানে আৰু তেনেকুৱা কিছুমান সম্প্ৰদায়ৰ ৰাভাৰো তেনেকুৱা খুব কম এটা দুটাহে হয় কিন্তু এই তেনেকুৱা 6 শিডিউলৰ যদিকে আমি যদি অট'নমাছৰ নিচিনা যদি কৰি দিওঁ তেনেকুৱা পঞ্চায়তৰ হেৰি নিচিনা তেতিয়াহ'লে মানে আমি একেবাৰে নাইকিয়াবিলাকেও এটা MLA পাম MLA আপাৰ হাউচৰ আপাৰ হাউচ হ'লে মানে তেতিয়া আমি ৰিপ্ৰেজেণ্টেটিভ হিচাপে গভৰ্ণমেণ্টে কনচিডাৰ কৰি পিনে তেওঁলোকক তেতিয়াহ'লে মানে কি হ'ব তেতিয়া আমাৰ ডিভাইড আছাম 50-50 নহ'ব আৰু সেইটো যদি হৈ যায় তেনেহ'লে আপাৰ হাউচটো যদি হৈ যায় তেতিয়াহ'লে মানে আমাৰ আৰু মেম্বাৰ বাঢ়িব ট্ৰাইবেলৰ পাব হেৰিও পাব তেতিয়াহ'লে মানে আৰু সেইটো এই ডিমাণ্ডটো এতিয়া UP-বিলাকত কিয় নাই হোৱা সিহঁতৰ তেনে আপাৰ হাউচ আছে হেৰিত মহাৰাষ্ট্ৰতো আছে সেইকাৰণে সিহঁতৰ তাৰমানে সিমানকৈ ডাঙৰকৈ সিহঁতে থাকিব পৰা হৈছে তাৰমানে কাৰণ প্ৰতিনিধিয়েতো মেইন হাউচটো হৈছে এটা প্লেটফৰ্ম তাতেতো গ্ৰিভান্সেছ যিবিলাক নেকি মানুহৰ তাতে ভেণ্টিলেশ্যন
ভেণ্টিলেট কৰি পিনে তেওঁলোকৰ গ্ৰিভান্সেছবিলাক প্ৰকাশ কৰিব পাৰিলে মানুহৰ ছেটিছফেকশ্যন হয় সেইটো মানুহৰ ইনস্পিৰেশ্যন যিটো সেইটো ভাৱবিলাক প্ৰকাশ কৰিব পাৰে সেইটো তেতিয়া এতিয়া হাউচত মেম্বাৰ যদি নাথাকে তেনেহ'লে সেই জাতি কোনে ক'ব কোনে শুনিব একো তাৰ কোনেও ঘৰৰ ভিতৰতে দুৱাৰ বন্ধ কৰি চিঞৰ বাখৰ কৰি লাভ নাই একো নাই তেনেকুৱাটোৱে সেইকাৰণে আপাৰ হাউচটো মষ্ট ইছেঞ্চিয়েল মোৰ মতে হ'লে মানে কাৰণ সেইটো তাৰমানে একচুৱেলি আমাৰ নিচিনা অসমত বিভিন্ন জনজাতি বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে ইয়াত কাপাকি আছে ইয়াত আপাৰ হাউচৰ লাগে অসমত বিশেষকৈ আমি আজি ভীমভৰ দেউৰীহঁতক চিনিয়ে নাপালোহেঁতেন ৰূপনাথ ব্ৰহ্মা বা আমাৰ খাৰকোৱা দলে এনেকুৱা কিছুমান মিচিংবিলাক আমি চিনিয়ে নাপালোহেঁতেন নহয় তেওঁলোকে সেইটো ট্ৰাইবেল এণ্ড বেল্ট এইটো হেৰি কৰি সৃষ্টি কৰি থৈ গৈছে জাগৰণ কৰিছে সেইকাৰণে আমি তাৰমানে সেই তেনেকুৱাকৈ তেওঁলোকক আমি চিনাকি কৰিছোঁ এতিয়া ভীমভৰ দেউৰী আচ্ছা ভাল লাগিলে এতিয়া আপোনাৰ ব্যক্তিৰ কথালৈ আহিছোঁ আপোনাৰ ক'ত জন্ম হৈছিলে আপোনাৰ পিতৃ মাতৃৰ নাম চমুকে ক'ব মোৰ নাম হ'ল পৰমানন্দ দেউৰী ভৰালী মোৰ চেনিয়া দেউৰী গাঁৱতে জন্ম আৰু তাতে 101 নং চেনিয়া দেউৰী LP স্কুলতে মই হেৰি পঢ়িছিলোঁ আপোনাৰ পিতৃ মাতৃৰ নাম মোৰ দেউতাৰ নামটো হৰেন্দ্ৰ নাথ দেউৰী ঢুকালে লেট আৰু মাৰ নাম ইল দেউৰী আপোনাৰ মানুহজনীৰ নাম ৰমা দেউৰী হয় আমি শ্বিলঙতে বিয়া হয় শ্বিলঙতে লভ মেৰিজ নে এৰেঞ্জ মেৰিজ নাই আমাৰ মা দেউতাই এৰেঞ্জমেণ্ট শ্বশুৰ পৰা হ'ল নন্দেশ্বৰ দেউৰী বৰা তেখেতৰ এওঁৰ মাকৰ নাম হ'ল ৰমাৱতী দেউৰী হয় আপোনাৰ ল'ৰা ছোৱালীৰ নাম কি আমাৰ ল'ৰা ছোৱালী দুটা ল'ৰা আৰু এজনী ছোৱালী সকলোকেইটাই ভগৱানৰ ৰাইজৰ আশীৰ্বাদত ডক্টৰে হৈছে হয় হয় আৰু তেওঁলোকৰ যিমানখিনি বিয়া বাৰু কৰিছে চব ডাক্তৰে টোটেল 6টাই ডাক্তৰ আপোনালোকে নিজাববীয়াকৈ এখন হস্পিটেল খুলিব পাৰে দেখোন এইটো আৰু ভগৱানৰ কথা দেউৰী মেডিকেল হস্পিটেল সমাজক কেনেকৈ সেৱা কৰিছে এইটোৱে আমি আনন্দ পাইছোঁ হয় 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 ব্যক্তিগত ইমান অৰ্থনৈতিকভাৱে আমি হেৰি কৰা নাই আৰু আপুনি কোনটো ডিপাৰ্টমেণ্টৰ পৰা ৰিটায়াৰ হৈছে পিটিত কৰিছিলোঁ হয় ছিনিয়ৰ এছিষ্টেণ্ট হিচাপে ৰিটায়াৰ কৰিছোঁ তাতে মই ট্ৰাইবেলসকলক বহুতো সহায় কৰিব পাৰে মই জীৱনটো ধন্য বুলি নিশ্চয় নিশ্চয় আৰু আপুনি শেষত কিবা ক'ব ইচ্ছা আছে সমাজৰ সেয়া কাম কৰিবলৈ কিন্তু এই কৰোণা হ'ল যে কৰোণাৰ কাৰণে অলপ হেৰি হ'ল এতিয়া কৰোণা নাই আৰু এতিয়া ৰাইজৰ নাই তেতিয়া মানে সেইখিনি যিখিনি সময় আছে ভালদৰে জীয়াই থাকিব লাগে আৰু এতিয়া কৰোণা বুলি এতিয়াও কেতিয়াবা ইচ্ছা কৰে এখেতে সমাজৰ কাম কৰিবলৈ নিশ্চয় বহুত ভাল লাগিলে আপোনাৰ আজি আবেলি লগ পাই সন্ধিয়াতে আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিছোঁ সদায় ফিট হৈ থাকক স্বাস্থ্য এইখিনি কামনা কৰি আজিলৈ ইমানতে আমি সামৰিছোঁ ধন্যবাদ জয় কুন্দি करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।